শিৱসাগৰ জিলাৰ গৰিসাগৰ নামদাং শিলসাগৰ সমীপত হৃদয় বিদাৰক ঘটনা। 4 লেনযুক্ত পথৰ গাদাৰৰ হেঁচাত 11 বছৰীয়া নাবালকৰ মৃত্যু। 4 লেনযুক্ত পথৰ কাম চলি থকা অৱস্থাত পথৰ দাঁতিত থকা সত্যজিৎ দাস ওৰফে বিকি নামৰ কণমানি শিশুটোৰ গাত গাদাৰ পৰি মৃত্যু হয়। গাদৰে হেঁচা মাৰি ধৰা কণমানি ছাত্ৰজনক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ ছাত্ৰজনক ততাতৈয়াকৈ লৈ যোৱা হয় যদিও চিকিৎসকে ছাত্ৰজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু সংকটজনক অৱস্থাত ডিমৌস্থিত চুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে। নামদাং শিলসাগৰৰ পৰা শিৱসাগৰৰ প্ৰগতি চাৰিআলিলৈকে 4 লেনযুক্ত পথৰ নিৰ্মাণৰ কাম লাভ কৰা ভাৰত বাণিজ্য আৰু অপচৰা নামৰ প্ৰতিষ্ঠানটোৱে কাম চলাই আছিল উক্ত স্থানত। কোনো ধৰণৰ আপতকালীন ব্যৱস্থা গ্ৰহণ নকৰাকৈ কাম কাজ চলাই আছিল এই প্ৰতিষ্ঠানটোৱে। মই মতলেৰে এইকেইটা প্ৰতিষ্ঠানে দীৰ্ঘদিন ধৰি এইকেইটা স্থানত কাম চলাই থকাৰ বিষয়ে ৰাজ্য অভিযোগ উত্থাপন কৰি আহিছিল, কিন্তু প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাছিল। কণমানি ছাত্ৰজনৰ মৃত্যুত ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী। প্ৰায় 4:30 মান বজাত মানে আমাৰ এই গাঁৱৰ যিটো মানে শিশু বৰ্তমান আজি মৃত্যু হৈছে, সেই ল'ৰাটোৱে আৰু লগৰ ল'ৰাকেইজন মানে এই ৰাস্তাটো কিনাৰতে খেলি আছিলে। তাৰপিছতে সেই ছাইডেদি এনেকৈ খোজকাঢ়ি যাওঁতেই ছাইডৰ যিখন মানে দেৱাল আছিলে 4 লেনযুক্ত, সেই দেৱালখন গাত পৰি পিনে তেখেতৰ মানে অৱস্থাটো অলপ বেয়া হৈ গ'ল। আৰু আমি গাঁৱৰ ৰাইজে ততাতৈয়াকৈ আমি আমাৰ শিৱসাগৰ যিখন জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ আমি লৈ যোৱা হয়। তাৰপিছত তেখেতলোকে লগালগ মানে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়লৈ আমি নিনি ইতিমধ্যে আমি চুকাফালৈ লৈ যোৱা হয়। চুকাফাত মানে সোমাওঁতেই তেখেতৰ ICUত ভৰাওঁতে মৃত্যুৰ মুখত পৰে। সত্যজিৎ দাস, বয়স প্ৰায় 11 বছৰ হ'ব আৰু 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ হয়। একচুৱেলি মানে এই ঘটনাটো 4 লেনযুক্তৰ যি মানে নিৰ্মাণ কাৰ্য চলি আছে, সেই নিৰ্মাণ কাৰ্যৰ মানে গাফিলতিৰ বাবে ঘটনাটো হোৱা যেন আমি অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ মানে কি হয়, আপোনাৰ দেৱালবিলাকত যিটো মানে আপোনাৰ প্ৰটেকশ্যন দিব লাগে তেওঁলোকে, সেই প্ৰটেকশ্যনটো দিয়া হোৱা নাই। আৰু আপোনাৰ গেপিং যিটো আছে মানে গেপিংটো খুব লৰি থাকে। আৰু আপোনাৰ ইয়াত যেতিয়া আপোনাৰ তেওঁলোকৰ মানে গাড়ীবিলাক যেতিয়া চলি আছে, এই ৱালবিলাক মানে অলপ লৰা যেন আমি দেখিবলৈ পাইছোঁ। গতিকে আজি আমি অনুভৱ কৰিছোঁ যে এই 4 লেনযুক্তৰ যি মানে গাফিলতি কামৰ বাবে আজি ল'ৰাজনৰ শিশুটিৰ মানে মৃত্যু হৈছে। ঘটনাটো সম্পূৰ্ণ আমাৰ ঘৰৰ সন্মুখতে কেইটামান ল'ৰা ছোৱালীয়ে খেলি আছিলে। খেলি থকাৰ সময়তে তেওঁলোকে দৌৰা-দৌৰি কৰি খেলি আছিলে আৰু এখন ৰুলাৰ চলি আছিলে। সেই ৰুলাৰখনৰ প্ৰকোপতে পৰিলে নে তাৰ যিখন দেৱাল আছিলে তাৰ কোনো প্ৰটেকশ্যন নাই। সেই ল'ৰাজনৰ খেলি থকা অৱস্থাতে ল'ৰাজনৰ গাত সম্পূৰ্ণ পৰি গ'ল। আৰু পৰি যোৱাৰ লগে লগে ওচৰ যিকেইটা লগৰ ল'ৰাই খেলি আছিলে সিহঁতি চিঞৰিছে যে ৱালখন পৰি গ'ল। আহি স্থানীয় লোকে আৰু এজন ড্ৰাইভাৰ আছিলে ৰুলাৰখনৰ, যিজনে চলাই আছিলে, তেওঁ আহি স্থানীয় লোকক চিঞৰিছে যে আহক আপোনালোক, যে ল'ৰা এটা সোমাই ধৰিলে। তেওঁ অকলে নোৱাৰাৰ পিছত স্থানীয় লোকক মানে কৈ আমি স্থানীয় লোকে সেই ল'ৰাটো উলিয়াই তেওঁলোকৰ ঘৰলৈ লৈ গৈছোঁ। সম্পূৰ্ণ ল'ৰাটো ইয়াতে মানে উশাহ বন্ধ হৈ গৈছে বুলি কৈছে। ভৰি এখনৰ সম্পূৰ্ণ অৱস্থা বেয়া। ঘৰলৈ লৈ গ'লোঁ। ঘৰলৈ লৈ যোৱাৰ পিছতে 108লৈ ফোন কৰিছোঁ, 108 নাই অহা। আমি স্থানীয় লোকে মানে ওচৰৰ গাড়ী এখনকে কণ্টেক্ট কৰি জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ গ'লোঁ। আৰু তাত ক'লে যে আমাৰ ইয়াত নহ'ব। আৰু স্থানীয় আমাৰ ওচৰৰ ল'ৰা গৈছে, তেওঁলোকলৈ আমি ফোনাফোনি কৰি আছোঁ। ক'লে যে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। সেই ডিব্ৰুগড়লৈ লৈ যাওঁতে তৎকালীনভাৱে মানে তেওঁ অৱস্থা বেয়া দেখি চুকাফাত ভৰাই এডমিট কৰিলে। তাত মানে এতিয়া গম পাইছোঁ আমি 15 মিনিটমানৰ পিছতে ল'ৰাজনৰ মৃত্যু হৈছে। সম্পূৰ্ণ এইটো 4 লাইনৰ গাফিলতিৰ কাৰণে হৈছে। যিখনৰ দেৱাল মানে যিটো প্ৰটেকশ্যন দি ৱালকেইখন ৰাখিব লাগিছিলে তেওঁলোকে ৰখা নাই। মানে তেখেতলোকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত বহুত কাৰিকৰী বিজ্যুতি আছে, টেকনিকেল ডিফেক্ট আছে। ইয়াত ভূতত্ত্ববিদসকল আহিব লাগিব। আজি যিটো অনুষ্ঠান ইয়াত দুৰ্ঘটনা হৈ গ'ল, এই দুৰ্ঘটনাত জগৰীয়া অকল 4 লেনকে নহয়, 4 লেন ৰাষ্ট্ৰীয় ঘাইপথ দলকে আমি জগৰীয়া কৰিলে নহ'ব। ইয়াত জগৰীয়া আছে প্ৰশাসন আৰু ইয়াত ৰাজনৈতিক নেতাসকললৈকে। য'ত এই পথটো নিৰ্মাণ কৰিছে চাওক, তেখেতলোকে ইয়াত নিৰীক্ষণ কৰক। ইয়াত ক'ৰ ওপৰত কৰিছে, ঘিলা মাটি এসোপাৰ ওপৰত বহুত ওজনৰ যদি বোজা দিয়া হয়, তাত 10 মিনিটৰ ভিতৰত তাত হ'বই। তেওঁলোকে কোনো হেৰি নকৰাকৈ, পৰ্যবেক্ষণ নকৰাকৈ তেওঁলোকে সাধাৰণ মাটিত
পাহাৰৰ পানী ডুগৰাই দি দিলে ইয়াত 100 বছৰৰ আগতে এটা লুৰ আছিলে সেই লুৰটোৰ ওপৰত মাটি দিলে পানীৰ ওপৰত মাটি দিলে ঢিলা টান হ'ব নেকি তেনেকুৱা কৰাৰ কাৰণে আজি এই দুৰ্ঘটনাটো হ'ল আজি এই দুৰ্ঘটনাটোৱে নহয় এনেকুৱা দুৰ্ঘটনা অনাগত দিনত আপোনালোকে অপেক্ষা কৰক যদি নহয় আমি স্থানীয় ৰাইজে কৈছো আপোনালোকে অপেক্ষা কৰক ইয়াতকৈ ডাঙৰ ডাঙৰ দুৰ্ঘটনা হ'বলৈ আপোনালোকে প্ৰস্তুত থাকক ইয়াত জগৰীয়া সকলোখিনি প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বিভাগ গতিকেলৈ ইয়াক আপোনালোকে এটা মাটি ৰাস্তা য'ত বনাইছে তাত গৱেষণা কৰি ইয়াত তদন্ত কৰিবলৈ আমি আপোনালোকক আমি স্থানীয় মানুহ হিচাপে অনুৰোধ জনাইছো আহ্বান জনাইছো শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট NV Live